মোবাইলৰ পিছফালে থকা কভাৰটো এইটো যেতিয়া হালধীয়া হৈ যায় বহুত বেছি বেয়া দেখা যায় এনেকুৱা হালধীয়া টাইপ হৈ যায় কিবা বেলেগ টাইপ হৈ যায় এনেকুৱা হৈ যায় আৰু এইটো পুৰা বগা আছিল মই এই কালাৰটো কেনেকুৱাকৈ বগা কৰি মই আজি আপোনালোকক দেখাম এই মোটাত ঘুমাই আছে মই দেখাই দিওঁ এইটো কেনেকৈ বগা কৰিব লাগে গাইছ মই দেখাই আছোঁ এইটো বগা কৰি দেখাই আছোঁ আপোনালোকক পুৰা প্ৰমাণ পাব আপোনালোকে কেনেকৈ বগা কৰিবি আপোনালোকে নহ'লে এইটো মানে এনেকুৱা হৈ থাকিলে বেয়া দেখা হৈ যায় গতিকে মই দেখাই আছোঁ প্ৰথমতে এইটো আনি এনেকুৱা পানী এটাত এনেকৈ ডুবাই দিব লাগিব ডুবাই উঠাই আনিলোঁ আনি এনেকৈ থৈ ল'ব লাগিব অলপ টাইম আৰু তাৰপিছত ইয়াৰ পৰা আনিব লাগিব কলগেট মানে ৰেডটোহে আনিব লাগিব বেলেগ নহয় আৰু এনেকুৱা ব্ৰাছ এটা লাগিব ডাইৰেক্ট ব্ৰাছ পাতত দিলেও নহ'ব ব্ৰাছ পাত এনেকৈ অলপ ভিজাই ল'ব লাগিব তাত থৈ তাৰ পৰা এনেকৈ কলগেট পূৰা ফুল কলগেট এনেকৈ ল'ব লাগিব এনেকৈ পূৰা মাজি দিব লাগিব খচ এইটো পূৰা মাজি দিব লাগিব খৰ মই দেখাই আছোঁ অলপ টাইম লাগে তাৰমানে পটককৈ নহয় বস্তুটো এইটো হৈছে মাজা হৈছে এই চাইডকেইটা মাৰি দি চাইডকেইটা এনেকৈ মাৰি দি দেখাই আৰু বস্তু আৰু টেকনিক এটা আছে ইয়াতে এনেকৈ নহয় টেকনিকটো হ'ল মই দেখাই আছোঁ কলগেটটো মাৰি দিলে চাফা নহয় এটা আৰু এটা বস্তু মিক্স কৰিব লাগিব নহয় অকণমান পৰা এনেকৈ ৰখি দিয়ে অলপ 2 মিনিট এনেকৈ ৰখি দিয়ে ভাজি আছে কিন্তু ইয়াতে এটা বস্তু এটা পেলাই এইটো ক'লা মাল কি মাল আনিছোঁ মই আপোনালোকক কৈ আছোঁ এই মালটো দিব লাগিব চাৰিওফালে মাৰি দিব লাগিব তেতিয়া সেই মালটো দি এনেকৈ অকণমান চাফা কৰিব লাগিব এতিয়া পুৰা মাজি দিব লাগিব তই আহি লাগছা আৰু পুৰা মাজি দিব লাগিব খচ শব্দ দিব লাগিব মাথি লৈ আহিব কাম আহিব গাইছ মই দেখাই আছোঁ পুৰা চকচকি হৈ যাব ইফালে নহয় ইফালে দিবা নেকি আৰু দিব লাগিব এনেকৈ এটা কাজি টেঙা আনিব লাগিব কাজি টেঙাটো লৈ আহি আছোঁ এইটো কাজি টেঙাটো বেয়া হৈছে এই ধুই নেকি এতিয়া এই ভাই সেই তাই আহি নাপালে থলায়ে গতিকে মিছনটো ফেল মাৰে নেকি আৰু এতিয়া বঢ়িয়াকৈ কাজি টেঙাটো অকণমান এনেকৈ ৰ সেইখিনিতে নহয় এই মানে অস্তাৰি মাৰাৰ কাৰণে এতিয়া নহয় নেকি এইখিনি তিলত নহয় কিছুমান বস্তু ইয়াতে ৰসটো এনেকৈ চেপি দিবি বঢ়িয়াকৈ চেপি দি এনেকৈ অলপ পৰ থৈ দিবি নালাগে এই কাঠ পেলালাই অকণমান এনেকৈ ঘূৰি দি এনেকৈ অকণমান ঘূৰি দি এনেকৈ চকচকি হৈ যাব তাত পুৰা বগা হৈ যাব খালি অকণমান ধৈৰ্য ধৰিব লাগিব তিৰিৰ লগত নকৰিবি বস্তুখিনি থবা নিদিবি নধৰিলেই বেছিকৈ চাফা হয় এতিয়াও চাফা হ'ব বাৰু 100% হ'লে পুৰা 80% চাফা হ'ব ঘূৰি দি জাগাগিলাও নাগাংকৈ ঘূৰি দিম অকণমান পিছত এনেকৈ ৰখ ভাল হ'ব 3-4 মিনিট এনেকৈ ৰখ ভাল হ'ব ৰখাৰ পিছত মই দেখাই অলপ পৰ ৰখাৰ পিছত এনেকৈ আকৌ মাজি দিব লাগিব এতিয়া মই অলপ টাইম নাচাওঁতে গোটাই টেঙা হ'ব পেলালি মাজি দিব লাগিব তাৰপিছত ধুই দিব লাগিব এই ধৈৰ্য নহয় এই মানে আৰু এয়া গাইছ চাওক পুৰা এই মাজৰখিনি পুৰা বগা হৈছে কাৰণ থবা নালাগিছিল নধৰিলে এই চাইডৰখিনিও বঢ়িয়াকৈ বগা হৈ গ'ল নহয় আৰু চাইডৰগিলা এই হালধীয়া হৈ থাকিল এই মালটো চাইডৰগিলাত নেগিল কাৰণ এই থলাৰ কাৰণে মই এতিয়া বহিলোঁ ভালকৈ আৰু ইয়াৰ পিছত আৰু এটা প্ৰচিডিউৰ আছে সেইটো ধৰি পুৰা চাকচাকি যাব চাইডৰখিনি মাজৰখিনি বঢ়িয়াকৈ বগা হৈ গ'ল লাষ্টত এনেকৈ টেঙাটো দি মাৰি দিব লাগিব যেতিয়া হৈ যাব তাৰপিছত এনেকৈ অকণমান চাবোন লগাই আকৌ চাৰিওফালে মাজি দিব লাগিব আৰু এইবিলাক জাবৰ হৈছে পুৰা যোনটো হালধীয়া কালাৰ টাইপ আছিল সেই কালাৰটো জাবৰ হৈছে ইয়াত পুৰা গম পোৱা হৈছে গেছি কালাৰটো তাৰপিছত আহি এই বস্তুটো এনেকৈ যেতিয়া চাবোন মাৰি দিয়া হ'ল তাৰপৰা এতিয়া অকণমান ধুই দি বঢ়িয়াকৈ থৈ দি যেতিয়া এনেকৈ চাবোন মাৰি দিয়া হ'ল তাৰপিছত এনেকৈ অকণমান থ'ব লাগিব থোৱাৰ পিছত এই বস্তুটো চাবি কি বগা হৈ যাব এতিয়া হয়তো দেখাত এনেকুৱা হৈ আছে আচল ৰূপ আহি যাব ইয়াৰে থোৱা হৈ গ'ল এতিয়া আপোনালোকক দেখাই আছোঁ আচল ৰূপ ইয়াৰে এই যে আচল ৰূপ হৈছে এনেকুৱা সেনেকুৱা থাকিল কিন্তু অকণমান ডিফাৰেঞ্চ হৈছে মাজৰখিনি ডিফাৰেঞ্চ হৈছে আৰু চাৰিওফালে সেনেকৈ থাকিল কাম নহ'ল তাৰমানে